পুকুৰীত মাছ মাছি হা দেখছ না এইগিলা মাছ এনেকৈ মৰছি ইছৰাম দেখিছ এইগিলা মাছ মৰছি আৰু তলত বা কিমান আছে এতিয়া মানে ডাঙৰ কথা নহয় কি কৰা যাব এই মাছগিলা চোৱাচোন কি কাৰণে মৰিব পালাক অক্সিজেনে কমছি না না কি তো ব্যৱস্থা কৰিব লাগিব নহয় কি কৰা যায় এইটো এটা কাম কৰিব লাগিব এই মীন পালন বিভাগত যাই আলোচনা কৰিব লাগিব নহ'লেতো মাছ মৰি থাকিব তো মই এতিয়া যাব লাগিব মীন পালন বিভাগত যাই মই তেওঁলোকৰ লগত আলোচনা কৰিলোঁ আলোচনা কৰোঁতে তেওঁলোকে মোৰ পৰা সুধিছিলে যে পুখুৰীৰ ওচৰত মানে গছ গছনি আছে নেকি মোৰতো গছ গছনি আছে যথেষ্ট গতিকে তেওঁলোকে কৈছে যে গছৰ পাতবিলাক পৰি পচি যায় তাৰ পৰা হয় কি এটা সময়ত বেক্টেৰিয়া উৎপন্ন হয় আৰু এই বেক্টেৰিয়াই কি কৰে পানীৰ পৰা কিছু অংশ মানে অক্সিজেন শুহি লয় আৰু এই অক্সিজেনবিলাক শুহি লোৱাৰ বিনিময়ত পানীত অক্সিজেনৰ পৰিমাণটো কমি যায় আৰু সেইকাৰণে মাছৰ মৃত্যু হয় অক্সিজেনৰ অভাৱত গতিকে মোক এটা উপদেশ দিছে যে আপুনি টক্সিন পাউডাৰ লৈ যাওক 1 বিঘা মাটিত 5 কেজি পৰিমাণৰ আপুনি দিব আপোনাৰ পুখুৰী যিমান ডাঙৰ সেই অনুপাতে আপুনি দিব 1 বিঘাত যদি 1 বিঘা থাকে পুখুৰীটোত 5 কেজি লাগে এইটো মোৰ 1 বিঘা নাই 1 বিঘাৰ আধা হ'ব গতিকে মই 2.5 কেজি টক্সিন পাউডাৰ আনিছোঁ এতিয়া মই সেইটো তেওঁলোকে কৈছে যে বালিৰ লগত মিহলি কৰিব লাগে কাৰণ পাউডাৰটো উৰি যায় ছটিয়াওঁতে সেইকাৰণে আৰু বালিত মিহলালে মানে তৎক্ষণাত তললৈ যায় সেইকাৰণে মই বালিৰ লগত মিহলাই লৈছোঁ আৰু অক্সিজেন টেবলেট দিছে এই অক্সিজেন টেবলেট মই আনিছোঁ এতিয়া মই এইবিলাক ছটিয়াই দিম আৰু সদায় দৰ্শকৰ যদি কাৰোবাৰ এনেকুৱা হয় তেতিয়াহ'লে তেওঁলোকৰ উপদেশ তেওঁলোকে কৈছে যে বেলেগ মানুহকো জনাব যে যদি এনেকৈ মাছ মৰে বা অক্সিজেনৰ পৰিমাণ কমি যায় তেতিয়াহ'লে এই ব্যৱস্থাটো ল'ব টক্সিন পাউডাৰ 1 বিঘাৰ পুখুৰীত 5 কেজি ওজনৰ সেই অনুপাতে পুখুৰী যিমান ডাঙৰ সেই অনুপাতে মিলাই ল'ব আৰু অক্সিজেন টেবলেট আৰু কথা মাটিত যিটো পুখুৰী সেইটোত 20টামান টেবলেট দিব লাগে অক্সিজেন টেবলেট আৰু ঠিক তেনেকৈ মই এই 20টামান টেবলেট আনিছোঁ মই সেই মীন পালন বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰিলোঁ এইটো দিছি এইটো টক্সিন বাইণ্ডাৰ এইটো দিছি এইটো মানে এটা নিয়ম আছে এইটো ব্যৱহাৰ কৰিব দিছে এইটো খালত পুখুৰীত দিব লাগিব আৰু এইটো দিছি এইটো হ'ল অক্সিজেন টেবলেট এই টেবলেটবিলাক পানীত সিঁচি দিব কৈছে চাৰিওফালে মানে ছিটিয়াই দিব কৈছে এই টেবলেট এইটো অক্সিজেন টেবলেট এইটো দিব লাগিব এতিয়া এইটোত আছে 5 কেজি এইটো বিঘাৰ মাটিত 1 বিঘা মাটিৰ পুখুৰীত 5 কেজি দিব লাগে মোৰতো 1 বিঘা নাই 2.5 কঠামান হ'ব গতিকে ইয়াৰ আধাখিনি দিব লাগিব এতিয়া এইটো আকৌ মানে বালি মাটিত মিহলাই দিব লাগে ইয়াৰ 2.5 কেজি টক্সিন বাইণ্ডাৰ 2.5 কেজি দিব লাগে 2.5 কঠা মাটিত 2.5 কঠা মাটিৰ পুখুৰীত দিব লাগে এইটো মানে বিজ্ঞানসন্মত এইটো জোখ সেইমতে দিব লাগিব এইটো মানে মীন বিভাগীয় কৰ্তৃপক্ষৰ পৰা মই জানি আহিলোঁ এতিয়া মই এইটো বালি মাটিত এইটো মিহলি কৰিম মানে পাউডাৰটো মানে ভাহি থাকিব উৰি যায় ছটিয়াই দিওঁতে গতিকে মাটিত মিহলি কৰি দিলে মানে উৰি নাযায় ভাহি নাথাকে তলত সোমাই যাব আৰু এই টেবলেটটো এইটো চাৰিওফালে ছিটিয়াই দিব লাগিব এতিয়া মই এই বালি মাটিত মিহলি কৰি আছোঁ আঢ়ৈ কেজি টক্সিন পাউডাৰ 2.5 কেজিমান বালি মাটিত মিহলাব লাগে ইয়াতে 5 কেজি আছে ইয়াৰ আধাখিনি দিব লাগিব
আটাখিনি দি দিলোঁ ইমান পিছত দিব লাগিব এতিয়া মই এইটো মিহলি কৰি দিম মোৰ পাউডাৰখিনি মাটিৰ লগত মিহলোৱা হ'ল এই টক্সিন পাউডাৰ আৰু অক্সিজেন টেবলেট এই দুটা ছটিয়াৰ পিছত মানে পানীত যি অক্সিজেনৰ অভাৱ হৈছিলে এই অভাৱটো দূৰ কৰিব মানে তাতে অক্সিজেন সাপ্লাই হ'ব আৰু তেতিয়া মাছটো মৰা বন্ধ হ'ব এইটো মীন বিভাগীয় কৰ্তৃপক্ষৰ পৰা দিয়া নিৰ্দেশ আৰু সেইটো মই পালন কৰিছোঁ